উদ্দেশ্য বাতৰিৰ মাজলৈ আৰু এতিয়া ৰাজ্যত আধাৰ কেন্দ্ৰত এক অনিয়ন্ত্ৰিত পৰিস্থিতিৰ উদ্ভৱ হৈ আছে আধাৰ কেন্দ্ৰ হ'বগৈ নেকি কৰোনাৰ বাহক প্ৰতিটো আধাৰ কেন্দ্ৰতে এতিয়া অভাৱনীয় ভিৰ নিখাৰ পৰা আধাৰ কেন্দ্ৰত শাৰী পাতিছে ৰাইজে গুৱাহাটী পাঠশালাৰ আধাৰ কেন্দ্ৰত এক আজব ঘটনা পৰিলক্ষিত হৈছে পাঠশালাত আঁঠুৱা তৰি আধাৰ কেন্দ্ৰত শাৰী পাতিছে ৰাইজে কিন্তু তাৰ বিপৰীতে গুৱাহাটীৰ লাচিত নগৰ আধাৰ কেন্দ্ৰত বিগত কেইবাদিনো ধৰি প্ৰচণ্ড ভিৰ হোৱা পৰিলক্ষিত হৈছে কৰোনা সংক্ৰমণৰ ভয়াবহতাৰে নেওচি ভিৰ কৰিছেহি ৰাইজে আধাৰ কাৰ্ড নহলে নাপাব চৰকাৰী আঁচনিৰ সুবিধা এই ভয়তে কৰোনাৰ ভয়কো পাহৰি আধাৰ কেন্দ্ৰ ৰাইজে কৰিছে ভিৰ সংবাদ মাধ্যমত প্ৰতিদিনে এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতো কিন্তু ভিৰ নিয়ন্ত্ৰণৰ বাবে কোনো ব্যৱস্থা লোৱা নাই চৰকাৰ প্ৰশাসনে সামাজিক দূৰত্বৰ নিয়ম নমনাকৈ ৰাইজে ভিৰ কৰাৰ পিছতো চকু মুদি আছে চৰকাৰৰ আৰক্ষী প্ৰশাসনে ইফালে নিউজ 18ৰ বাতৰিৰ পিছত মহানগৰীৰ লাচিত নগৰ আধাৰ কেন্দ্ৰত নিয়োগ কৰা হৈছে নিৰাপত্তাৰক্ষী কিন্তু তাৰ পিছতো নিয়ন্ত্ৰণ কৰিবলৈ যথেষ্ট কষ্টৰ প্ৰয়োজন হ'বলগীয়া হৈছে যেহেতু বিগত সোমবাৰৰ পৰা আমি দেখুৱাই আছো কেনেধৰণে পৰিস্থিতিৰ সৃষ্টি হৈছে এফালে আমি দেখুৱাই আছো পাঠশালাৰ দৃশ্য য'ত নিশা 8 বজাৰ পৰা আঁঠুৱা তৰি এনেদৰে শাৰী পাতিছে গ্ৰাহকে আনফালে লাচিত নগৰ আধাৰ কেন্দ্ৰটো কুৰাত কেঁচুৱা লৈ আৰু বহু বয়োজ্যেষ্ঠ ব্যক্তি এনেদৰে গুৱাহাটীৰ আশে-পাশে অঞ্চলৰ পৰা বকু বা গুৰেশ্বৰ সিংৰা ভিন্ন প্ৰান্তৰ পৰা লোকৰ আগমন ঘটিছে আমি গুঞ্জন কলিতা আমাৰ সৈতে লাচিত নগৰৰ এই আধাৰ কেন্দ্ৰৰ সন্মুখৰ পৰা গুঞ্জন কেনেধৰণৰ পৰিস্থিতি আজি দেখিবলৈ পোৱা গৈছে আধাৰ কেন্দ্ৰৰ সন্মুখত ৰশ্মিতা বিগত দুটা দিনত আমি নিউজ 18 অসম নৰ্থ ইষ্টে এই কথা আমি দেখুৱাইছো যে আধাৰ কেন্দ্ৰসমূহত কোনো ধৰণৰ কোভিড সংক্ৰান্তীয় কোনো বিধি বিধান বা সামাজিক ব্যৱধানৰ কোনো নীতি নিয়ম আমি দেখিবলৈ পোৱা নাই আৰু নিউজ 18ত দুদিন ধৰি এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত আজি আমি ইয়াত দেখিবলৈ পাইছো আৰক্ষী আৰু নিৰাপত্তাৰক্ষী তেওঁলোকে ইয়াত মোতায়েন কৰা হৈছে বিৰাংগনা ইয়াত দিয়া হৈছে আৰু তেওঁলোকে শাৰী পাতিবলৈ দিয়া হৈছে মই যদি পথৰ দুয়োফালে যদি দৃশ্য দেখুৱাওঁ কেমেৰা পাৰ্চন হিতেশ্বৰ সহযোগত এয়া মই দেখুৱাইছো যে ছয়গাঁও বকো আদি বিভিন্ন স্থানৰ পৰা এই লোকসকল ৰাতিপুৱাই আহিছে কোনোৱে যদি 4 বজাত আহিছে কোনোৱে 3 বজাত আহি তেওঁলোকে আহি ইয়াত অপেক্ষা কৰিছে আৰু ভিতৰত প্ৰৱেশ আৰু এয়া চাওক এয়া এনেধৰণে তেওঁলোকে শাৰী পাতি ইয়াত বহিবলগীয়া হৈছে কাষতে BSF ইয়াত আছে আৰক্ষী নিৰাপত্তাৰক্ষী ইয়াত মোতায়েন কৰা হৈছে যদিও কিন্তু সামাজিক দূৰত্বৰ বিধি বিধান কিন্তু ইয়াত যাতে কোনো যাতে ইয়াত পালন কৰা নাই সেয়াহে দৃশ্য ইয়াত দেখিবলৈ পোৱা গৈছে মই ইয়াত যিসকল আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে মই ইয়াৰ দৃশ্য মই দেখুৱাই লৈছো যে এনেধৰণে ঘণ্টাৰ পিছত ঘণ্টা ধৰি এই লোকসকলে দূৰণিৰ পৰা তেওঁলোকে আহি অপেক্ষা কৰিবলগীয়া হৈছে ভিতৰত প্ৰৱেশ তেওঁলোকে এই মুহূৰ্তলৈকে কৰিব পৰা নাই আৰু বাৰম্বাৰ নিউজ 18ত বিগত দুটা দিন ধৰি এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতো কিয় এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই সেয়া কিন্তু সাঁথৰ হিচাপে বিবেচিত হৈছে মানুহখিনি বহুত কষ্ট হৈ থাকে তালৈকে আমাৰ ঘৰ ইয়াতে ৰাতিপুৱা তালৈকে যায় ৰ'দৰ মাজত মানুহখিনি চৰকাৰে চাব লাগে সিহঁতৰ কাৰণে বহুত কষ্ট সৰু সৰু বাচ্চা লৈ কিনি আহে ৰাতিপুৱা 5টা বজাৰ পৰা লাইন লাগে মানুহখিনিয়ে বহুত কষ্ট মানুহ সৰু সৰু বাচ্চা লৈ আহে তালৈকে যায় কিন্তু ৰ'দ কেনেকে দিছে ৰ'দৰ মাজত আৰু মানুহবিলাক কোনো হেৰি নাই একদম মানে একলগত থাকে কৰোনাৰ মহামাৰীৰ মানুহবিলাক এনেকে ফুল গেডাৰিং এনেকে মানুহৰ চৰকাৰে চাব লাগে ইমান দূৰৰ পৰা আহে বহুত কষ্ট কৰি মানুহ আৰু সৰু সৰু বাচ্চা নিজৰে চকুৰ পানী ওলাই যায় দেখা পালে এই ৰ'দ দিছে কেনেকে আকৌ আমি ৰাতিপুৱা শুই উঠি দেখাব ৰাতিপুৱা 5টা বজাৰ পৰা লাইন লাগে তালৈকে লাইন যায় আমাৰ ক্লাব পাৰ কৰি যায় মানে এয়া আছিল স্থানীয় লোকৰ ভাষ্য আৰু যিসকলে শাৰী পাতি ইয়াত অপেক্ষা কৰি ৰৈছে তেওঁলোকৰ পৰা মই মন্তব্য ল'ম আপুনি ক'ৰ পৰা আহিছে আমি বামুণীমৰাৰ পৰা আহিছো বকোৰ পৰা কিমান সময় কেইটা বজাত আহিছে কেতিয়াৰ পৰা শাৰী পাতি আছে আমি 8টা বজাত আহিছো আপোনালোকেতো জানে যে গুৱাহাটীত বা সমগ্ৰ অসমতে সমগ্ৰ ভাৰততে সমগ্ৰ বিশ্বতে কৰোনাৰ কেনেধৰণৰ সংহাৰ ইয়াত এতিয়া আপোনালোকে নিজৰ আধাৰ কাৰ্ড বনাবলৈ আপোনালোকে শাৰী পাতিছে কিন্তু ইয়াত সামাজিক দূৰত্ব বা কৰোনাৰ ভয় আপোনালোকৰ নাই নেকি আছে ভয়হে তেনেহ'লে ভয়ৰ কাৰণতে মাস্কখন লগা হৈছে কিন্তু দূৰত্ব যে আপোনালোকৰ নাই কাৰোবাৰ পৰা আপোনাৰ গালেওতো সংক্ৰমিত হ'ব পাৰে সেই এটা কথা হ'ল আপোনালোকে কেতিয়াৰ পৰা আছে শাৰী পাতি 7টাৰ পৰা আছো আপোনালোকে হয় 7টাৰ পৰা একেলগে আমি বকৰ পৰা আহিছে হয় 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 এনেধৰণে তেওঁলোকে অপেক্ষা কৰিছে ভিতৰত এতিয়া প্ৰৱেশ কৰিবলৈ দিয়া নাই আৰু বাহিৰত এনেধৰণে অপেক্ষা কৰিছে কিমান সময়ৰ পৰা আপোনালোকে এনেধৰণে 7টা বজাৰ পৰা বকৰ পৰা আহিছে কি কৈছে কিহৰ কাৰণে আধাৰ কাৰ্ড আপোনালোকক বনাবলৈ এনেধৰণে আপোনালোকে শাৰী পাতিবলগীয়া হৈছে ভিৰ কৰিবলগীয়া হৈছে এনে ৱাৰ্ড নম্বৰে ফ্ৰী দিয়া বুলি কৈছে এইটো কাৰণে আহিছো কোনে কৈছে এইবোৰ এই যে আমাৰ মেম্বাৰে কৈছে গতিকে সেই মন্তব্যৰ পিছতে তেওঁলোকে আহি এনেধৰণে অপেক্ষা কৰিছে আপোনালোকে আধাৰ কাৰ্ডৰ কাৰণে আহিছে কেতিয়াৰ পৰা এনেধৰণে আছে ৰৈ 9টা বজাৰ পৰা 9টা বজাৰ পৰা ক'ৰ পৰা আহিছে পলাশবাৰীৰ পৰা মিৰ্জাৰ পৰা আপোনালোকৰ ইয়াত দেখিছেনে মানুহ ইমান ভিৰ কৰি আছে এইফালে কৰোনাৰ ভয় আছেই আপোনালোকৰ ভয় হোৱা নাই নে
আছে তথাপি আহিছে আৰু আধাৰ কাৰ্ডখন যে লাগে আধাৰ কাৰ্ডখন লাগে কাৰণে গতিকে কৰোনাৰ ভয় আছে কিন্তু আধাৰ কাৰ্ডখনৰ কাৰণে তেওঁলোকে আহিবলৈ বাধ্য সেয়েহে এনেধৰণে শাৰী পাতিছে কিন্তু এই মানুহখিনিক যাতে সামাজিক দূৰত্ব বজাই তেওঁলোকে নিজৰ আধাৰ কাৰ্ডখন বনাব পাৰে তাৰ বাবে ব্যৱস্থা কিন্তু আৰক্ষী প্ৰশাসনে গ্ৰহণ কৰিব লাগিছিল কেইজনমান মাত্ৰ নিৰাপত্তাৰক্ষী ইয়াত দিয়ে দায়িত্ব যেন সামৰিব বিচাৰিছে আৰক্ষী প্ৰশাসনৰ লোকে সেয়েহে এতিয়াও আৰু ভিতৰত মই এবাৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম ভিতৰ ভাগত এয়া এনেধৰণে ভিতৰত প্ৰৱেশ কৰিবলৈ দি থকা হৈছে আৰু ভিতৰ ভাগত যদি চাওঁ ভিতৰ ভাগতো দেখিছে যে কেনেধৰণে শাৰী পাতি ভিতৰ ভাগত এনেধৰণে অপেক্ষা কৰিবলগীয়া হৈছে ঠাই বহুত আছে জেগা বহুত আছে কিন্তু তাৰ পিছতো সামাজিক দূৰত্ব ইয়াত যিসকল লোক ইয়াত শাৰী পাতিছে তেওঁলোকৰ সামাজিক দূৰত্ব ইয়াত ব্যৱধান আৰামত ইয়াত কৰিব পৰা গ'লহেঁতেন কিন্তু তেনে কোনো বিশেষ ব্যৱস্থা ইয়াত দেখিবলৈ পোৱা নাই কোনো যেন কৰোনা মহামাৰী বা তেনে কোনো বিভীষিকাময় পৰিস্থিতি উদ্ভৱেই হোৱা নাই এই দৃশ্য দেখি কিন্তু তাকে প্ৰতীয়মান হৈছে ৰশ্মিতা নিশ্চয় গুঞ্জন আমি সোমবাৰৰ পৰা এই দৃশ্য দেখুৱাইছো তাৰ পিছতো কোনো ধৰণৰ জাননী তেওঁলোকে দিয়া নাই বা নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে যদিও সেয়া যথেষ্ট সীমিত যিহেতু হাজাৰ হাজাৰ লোকৰ এতিয়া আগমন ঘটিছে সোমবাৰৰ পৰা যিহেতু কোলাত কেঁচুৱালৈ আহিছে বহু বয়োজ্যেষ্ঠ লোক আহিছে তাৰ পিছতো কিন্তু নিৰাপত্তাৰক্ষী আছে যদিও সেয়া কামত অহা নাই প্ৰশাসনৰ যেন কোনো ধৰণৰ কাণসাৰ নাই এই দৃশ্য দেখাৰ পিছতো গুৱাহাটী মহানগৰীতে যদি অৱস্থা হয় দাঁতিকাষৰীয়া অঞ্চলত কি অৱস্থা হ'ব আচলতে গুঞ্জন আমি কেৱল গুৱাহাটী মহানগৰীৰে নহয় সমগ্ৰ অসমৰ আমি দেখুৱাই আছো ইতিমধ্যে আপুনি কৈছে যে পাঠশালাৰ দৃশ্যৰাজিৰ কথা কৈছে মই আনফালে দেখুৱাম যে কলাত কেঁচুৱালৈ কেনেধৰণে ইয়াত অপেক্ষা কৰিবলগীয়া হৈছে তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম আপুনি আধাৰ কাৰ্ডৰ কাৰণে আহিছে নেকি ক'ৰ পৰা আহিছে বামুণীগাঁও বকো বকৰ পৰা কেঁচুৱালৈ আহিছে কিমান সময়ত আহিছে ইয়াত আমি ৰাতিপুৱা 6টা বজাতে আহিছোঁ 6টা বজাত এতিয়া কেতিয়া ভিতৰত যাব পাৰিব এইটো আঢ়ৈটা টাইম আছে মোৰ আঢ়ৈটাতে আপোনালোকে ভিতৰত যাব পাৰিব 5টা বজাতে আহি এনেধৰণে ৰৈ আছে খোৱা বোৱা কি কৰিছে খোৱা বোৱাটো কৰা নাই চাহ পানী খালোঁ দিগদাৰ কৰা নাই এতিয়া বুজা হৈছে দেখিবলৈ পোৱা গৈছে কোলাত কেঁচুৱালৈ এইসকল লোক আহিছে যদিও আচলতে এখন আধাৰ কাৰ্ডৰ বাবে কিমান সংগ্ৰাম কৰিবলগীয়া হৈছে সেই দৃশ্য আমি পাঠশালাৰো দেখুৱাওঁ পাঠশালাটো এয়া দেখিবলৈ পোৱা গৈছে নিশা 8 বজাৰ পৰা আঁঠুৱা তৰি এনেদৰে শাৰী পাতিছে লোকে বয়োজ্যেষ্ঠ লোকো আছে আৰু এতিয়া হাহাকাৰ মাত্ৰ এখন আধাৰ কাৰ্ডৰ বাবে চৰকাৰী আঁচনিৰ সুবিধা ল'বৰ বাবে এই আধাৰ কাৰ্ড নিৰ্মাণৰ বাবে এতিয়া যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে সকলো লোকে য'ত গুৱাহাটী মহানগৰীৰ দৃশ্য দেখুৱাইছে সমান্তৰালভাৱে পাঠশালাৰ দৃশ্য চৰক নিশা 8 বজাৰ পৰা আজি পুৱালৈকে এনেদৰে ৰাইজে বাহৰ পাতিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে এটা দিনত মাত্ৰ 15গৰাকী ব্যক্তিয়েহে আধাৰ কাৰ্ড লাভ কৰিব গতিকে নিশাৰ ভাগৰ পৰা এই সংগ্ৰাম চলি আছে দুখীয়াৰ যেন আচলতে দুখৰ অন্ত নাই সেই দৃশ্য এয়াৰ পাঠশালাৰ সেই দৃশ্যই প্ৰমাণ কৰিছে পাঠশালাত সেই সময়ত উপস্থিত আছিল আমাৰ সাংবাদিক ধ্ৰুৱজ্যোতি তালুকদাৰ ধ্ৰুৱজ্যোতিৰ এক প্ৰতিবেদন এই মুহূৰ্তত আমি আগবঢ়াইছোঁ পাঠশালা যি আধাৰ কেন্দ্ৰ প্ৰগতি সংঘৰ বাকৰিত থকা পাঠশালা নগৰৰ মাজমজিয়াত যে আধাৰ কেন্দ্ৰ স্থাপন কৰা হৈছিলে আধাৰ কেন্দ্ৰত উপস্থিত আছোঁ আৰু আমি নিশাৰ ভাগত দেখুৱাইছিলোঁ নিশা 11 বজাৰ পৰা ইয়াত যি আঁঠুৱা তৰি কেইবাগৰাকী ব্যক্তি ইয়াত নিশাৰ পৰাই শাৰী পাতি আছিলে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে এতিয়া 9 বাজিছে আৰু এয়া 9 বজাৰ দৃশ্য এই আধাৰ কেন্দ্ৰৰ সন্মুখত এনেদৰে পুৰুষ মহিলাকে ধৰি কেইবাজন বৃদ্ধ লোক ইতিমধ্যে শাৰী পাতি আছে কাৰণ কিয়নো এই আধাৰ কেন্দ্ৰটোত 10 গৰাকীৰ পৰা 15 গৰাকীৰ ক্ষেত্ৰতহে আধাৰ কাৰ্ড দি থকা হৈছে যাৰ ফলত এনেদৰে ভিৰ পৰিলক্ষিত হৈছে আৰু আমি যি নিশাৰ ভাগত যি ব্যক্তি আছিল তেওঁলোকৰ পৰা জানিব বিচাৰিম দাদা আপুনি ৰাতি নিশাটো ইয়াত কটাইছে হয় কি কয় এতিয়া নিশাটো আমি কটাব লগা হৈছে মানে আধাৰ কাৰ্ডৰ কাৰণে যাৰ মানে 10খন বা 15খনৰ পৰা নিদিয়াৰ ফলত আমি মানে লাইনত ডেইলি 3-4 দিন ঘূৰি গৈছোঁ উপায় নাই আমি আঁঠুৱা টানি থাকিব লগা হৈছে কিমানজন ব্যক্তি আছিল আপোনালোকে আমি 8জন আছিলোঁ হয় নিশাৰ ভাগত 8 গৰাকী ব্যক্তিয়ে ইয়াত নিশা 8 বজাৰ পৰা ইয়াত আঁঠুৱা তৰি ইয়াত ৰখি আছিলে আৰু এতিয়া ৰাতিপুৱা 9 বাজিছে আৰু 9 বজাৰ সময়তো দেখিবলৈ পাইছোঁ এইসকল ব্যক্তি ইয়াত আছে আৰু এজন ব্যক্তিৰ সৈতে পৰা জানিব বিচাৰিম যে দাদা এই যিটো সমস্যা হৈছে আধাৰ কাৰ্ডক লৈ কি কাৰণে হৈছে এনেকুৱা সমস্যা কি কাৰণে এইটো আপোনালোকে এওঁলোকে দি আছে তাৰমানে 10-15 জনকে দি আছে বেছিকৈ দিলে ইমান সমস্যা নহয় এইটো সেইকাৰণে আমি 8টা বজাত পৰা লাইন পাতি আছোঁ ইয়াতে নিশাটো আপুনিও আছিল নেকি ময়ো আছোঁ মই 8টাত আহিছোঁ ইয়াতে ৰাতি 8টা বজাত আহিছোঁ কিমানজন আছিল আপোনালোকে আমি 8-10জন মান আছিলোঁ এই যিটো আধাৰ কাৰ্ডটো কি কাৰণে প্ৰয়োজন হৈছে আপোনালোকে এইবিলাক যিবিলাক চৰকাৰী ঘৰ দিছে তাৰ কাৰণে লাগে বুলি কৈছে কোনে গাঁও পঞ্চায়তৰ পৰা কৈছে গাঁও পঞ্চায়তৰ কোনে কৈছে মেম্বাৰবিলাকে কৈছে মেম্বাৰে
হয়, যি পঞ্চায়তৰ যিবিলাক সদস্য জনপ্ৰতিনিধি তেওঁলোকে কৈছে যে যিসমূহ ঘৰ এই ঘৰসমূহ দিবলৈ হ'লে যি চৰকাৰী গৃহ পাব এই গৃহৰ কাৰণে আধাৰ কাৰ্ডৰ প্ৰয়োজন হৈছে আৰু আধাৰ কাৰ্ডৰ কাৰণে এনেদৰে অকল পাঠশালাতে নহয় সমগ্ৰ ৰাজ্যজুৰি এনেকুৱা ভিৰ পৰিলক্ষিত হৈছে। এগৰাকী মহিলা আছে, বাইদেউ ক'ৰ পৰা আহিছে? মুগুৰৰ পৰা। আজি আহিছে নে আগতে হৈছিল? ৰাতি হৈছে। ৰাতি কেইটা বজাত আহিছে আপোনালোক? ৰাতি 11টা বজাত। নিশা 11 বজাত আহিছে আপুনি? 11টাৰ পৰা ইয়াতে আছে? এতিয়া আছে। আধাৰ কাৰ্ড পাবনে আজি? আজি দি যদি ভগৱানে কোনে আহিব দিছে ইয়াত আপোনাক? মোৰ 40 জন আধাৰ দিছোঁ বডি। এইগৰাকীয়ে কৈছে যে ভগৱানে দিলেহে তেওঁ পাব, কাৰণ ইমান দিন তেওঁ ইয়াত বহুদিন আহিছে, আহি আজিলৈকে আধাৰ কাৰ্ড পোৱা নাই, নোপোৱাৰ কাৰণে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। আৰু এগৰাকী মহিলা আছে তেওঁৰ পৰা জানিব। বাইদেউ ক'ৰ পৰা আহিছে? আমি হাগুৰিগড়ৰ পৰা আহিছোঁ। কি কাৰণে আহিছে? আধাৰ কাৰ্ডৰ কাৰণে কৈছে, আমাৰ ঘৰ আহিছে, ঘৰৰ কাৰণে মেম্বাৰে কৈছে ঘূৰি যাব, ঘৰ ঘূৰি যাব বুলি কৈছে আধাৰ কাৰ্ড বনাব। কিমান দিনৰ ভিতৰত বনাব দিছে? আমাক কৈছে এসপ্তাহৰ ভিতৰত বনাব দিছে। কিমান দিন আহিলে আপুনি ইয়াত? 2 দিন আহি ঘূৰিয়ে গ'লো। কাল আজি নিশা 1টা বজাত আহিছোঁ। নিশা 1 বজাৰ পৰা আপুনি ইয়াত আছে? আৰু আপোনাৰ এই যি আধাৰ কাৰ্ড, এই আধাৰ কাৰ্ড নাহিলে কি ঘৰ ঘূৰি যাব বুলি কৈছে নেকি? কৈছে ঘূৰি যাব বুলি কৈছে। কোন পঞ্চায়ত আপোনাৰ? আমাৰ মুগুৰীয়া পঞ্চায়ত। হয়, ইতিমধ্যে যিসকল পঞ্চায়ত নিৰ্বাচিত প্ৰতিনিধি বা সদস্য তেওঁলোকে কৈছে আধাৰ কাৰ্ড নহ'লে যি গৃহ চৰকাৰী গৃহ এই ঘূৰি যাব বুলি কৈছে, যাৰ ফলত এনেদৰে মহিলাসকলে নিশাটো ইয়াত পুৰুষৰ লগতে কেইবাগৰাকীও মহিলা নিশা 1 বজাৰ পৰা এনেদৰে শাৰী পাতি আছে। শুনিছো বাতৰিৰ মাজলৈ। কোনখন সংগীতানুষ্ঠানত কোন শিল্পী এতিয়া ডাঙৰ খবৰ নহয়। এতিয়াৰ চৰ্চাৰ খবৰ কোনটো ৰাজনৈতিক দলত কোনজন শিল্পী। 2021 নিৰ্বাচনত ৰাজনৈতিক মঞ্চত গীত নৃত্যৰ লহৰ তুলিব ৰাজনৈতিক জগতত ভৰি দিয়া বহু শিল্পীয়ে। গীত নৃত্যৰ লহৰ উঠিব 2021 নিৰ্বাচনত। ৰাজ্যৰ ৰাজনীতিত শিল্পী সাংস্কৃতিক কৰ্মীৰ উজান। কানামানো শ্লোগানেৰে কংগ্ৰেছত যোগদান কেইবাজনো শিল্পীৰ। নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাকে 2021 প্ৰধান নিৰ্বাচনী ইছ্যু কৰা কংগ্ৰেছৰ যোগদান অনুষ্ঠান মুখৰিত হ'ল কানামানো শীৰ্ষক গীতেৰে। জনপ্ৰিয় গায়ক বাবু বৰুৱা, নেকিব অজয় ফুকন, ডিম্বেশ্বৰ শৰ্মা, গিৰীন্দ্ৰ কলিতা, জিতেন ভূঞা, অভিনেত্ৰী জুনজুন বৰা, ৰবীন ৰাজবংশী, ভগৱান পাঠক আদি কেইবাগৰাকী সাংস্কৃতিক কৰ্মীৰ কংগ্ৰেছত যোগদান। এই যোগদান অনুষ্ঠানতে কানামানো শীৰ্ষক গীতটো মুকলি কৰা হয়। অজয় ফুকনে লিখি উলিওৱা গীতটোত কণ্ঠদান ৰকিবুল হাছানৰ। ইফালে পেডেল মাৰি মাৰি কংগ্ৰেছলৈ আহিল বাবু। কংগ্ৰেছী টুপি পিন্ধি বাবুৱে ক'লে কাৰ বিৰোধিতা কৰিবলৈ লাগিব এটা শক্তিশালী ৰাষ্ট্ৰীয় দল। সেইবাবেই বাবুৱে যোগদান কৰিছে কংগ্ৰেছত। এইটো মই বিৰোধ কৰিছিলোঁ আৰু মোৰ স্থিতিত মই অকল আছোঁ, সদায় বিৰোধ কৰি যাম। আৰু এইটো মই সেইকাৰণে যিহেতু ৰাষ্ট্ৰীয় পৰ্যায়ৰ দল এটা কংগ্ৰেছ, সেইকাৰণে যোগদান কৰিছোঁ যাতে মই ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্তত শাসনৰ বিৰোধ কৰিব, শক্তিশালী বিৰোধ কৰিব পাৰোঁ। ইফালে কংগ্ৰেছত যোগদানৰ দিনাই গানেটি গোৱানা অ' মা শীৰ্ষক গীতটো সকলো মাতৃলৈ উৎসৰ্গা অজয় ফুকনৰ। ৰাজনৈতিক আন্দোলনৰ মাজেৰে
আমি যিহেতু কাখন বাতিল কৰিবলৈ হ'লে কাখন অসমৰ পৰা নোহোৱা কৰিবলৈ হ'লে উচ্ছেদ কৰিবলৈ হ'লে আমি বিজেপিক উৎখাত কৰিব লাগিব বিজেপিক প্ৰতিহিত কৰিবৰ কাৰণে যি এক মহাজোঁট বন্ধন কথা চলি আছে এই মহাজোঁট বন্ধনত আমিও আমাৰ শক্তিটো আমি চামিল হৈছোঁ আমি আগন্তুক দিনত অসমৰ ৰাইজৰ হৈ অসমৰ ৰাইজৰ স্বাৰ্থত অসমীয়া ৰাইজৰ বাবে আমি কাম কৰি যাম আৰু এই কা বিৰোধী যি সংগ্ৰামখন আমি ঐক্যবদ্ধ ৰূপত আগুৱাই লৈ যাম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ভূমিধৰ বৰ্মন শৰৎ বৰকটকী ৰকিবুল হুছেইন আদি কেইবাজনো নেতাৰ উপস্থিতিত গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা ভৱনত অনুষ্ঠিত হয় কংগ্ৰেছৰ এই যোগদান অনুষ্ঠান কেইবাগৰাকী সাংস্কৃতিক কৰ্মীৰ কংগ্ৰেছত যোগদানত উৎফুল্লিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ ঘোষণা পৰিৱৰ্তন নহয় এতিয়া ৰাইজক পৰিত্ৰাণ লাগে সকলোৱে বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰিছে আৰু বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰি তেওঁলোকে ভাবিছে কংগ্ৰেছেই পৰিত্ৰাণ কৰিব পাৰিব আৰু সেইকাৰণে কংগ্ৰেছলৈ আহিছে কোনো কাৰো কণ্ডিশ্যন নাই যে আমাক হেৰি লাগিব পাৰ্টিৰ টিকেট লাগিব MLAৰ টিকেট লাগিব তেনেকুৱা কোনো কথা কাৰো লগত আমাৰ হোৱা নাই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তথা সংকট কালত জাকে জাকে সাংস্কৃতিক কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰিছে ঠিকেই কিন্তু কংগ্ৰেছৰ মজিয়াত তেওঁলোকে পাবনে উচিত আসন ইয়াৰ বাবে অপেক্ষা কৰিব লাগিব 2021ৰ নিৰ্বাচনলৈ কিন্তু ইতিহাস সাক্ষী বহুকেইজন বিশিষ্ট শিল্পীয়ে এসময়ত কংগ্ৰেছত যোগদান কৰিও উপযুক্ত মৰ্যাদা নাপাই দল ত্যাগ কৰিবলৈ বাধ্য হৈছিল কেমেৰা পাৰ্চন অঞ্জনৰ সৈতে হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এফালে ৰাজ্যত একাংশ শিল্পীৰ কংগ্ৰেছত যোগদান আৰু আনহাতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাৰ গৃহ সমষ্টি গহপুৰত কংগ্ৰেছৰ খহনীয়া নিৰ্বাচন চমু চাপি অহাৰ লগে লগে নিজ সমষ্টি গহপুৰতেই আৰম্ভণি হৈছে খহনীয়া NSUৰ সভাপতিৰ পদত অধিষ্ঠিত হৈ থকা নৱজিৎ ভূঞা পশ্চিম ছয়দুৱাৰ ব্লক যুৱ কংগ্ৰেছৰ সম্পাদক ইন্দ্ৰ কুমাৰ চেত্ৰী পশ্চিম ছয়দুৱাৰ কংগ্ৰেছ কমিটিৰ IT চেলৰ লগতে NSUৰ প্ৰাক্তন সাধাৰণ সম্পাদক মিণ্টু মহন্তকে ধৰি কেইবাজনো কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰিছে NSUৰ সাধাৰণ সম্পাদক নৱজিৎ ভূঞাৰ বাহিৰে বাকী সকলো সদ্য কংগ্ৰেছী নেতা কৰ্মীয়ে এইবাৰ গহপুৰত বিজেপি টিকটৰ প্ৰবল দাবীদাৰ গোপাল শইকীয়াৰ ওচৰত যোগদান কৰে সমষ্টিৰ IT চেলৰ কোৰ্ডিনেটৰ মেম্বাৰ হিচাপে আছিলোঁ কিন্তু মই যোৱা 2019 চনতো মই গহপুৰ সমষ্টি আপোনাৰ NSY জেনেৰেল ছেক্ৰেটাৰী হিচাপে আছিলোঁ কিন্তু তেওঁলোকৰ কোনো স্পষ্ট বাদ নোহোৱাৰ কাৰণে মই আজি কংগ্ৰেছ দল পদত্যাগ কৰি আহিবলগীয়া হৈছে আৰু মই বৰ্তমান সমাজৰত্ন গোপাল শইকীয়া ডাঙৰৰ লগত যোগদান দিছোঁ আৰু তেখেতে অনাগত লকডাউনে বিপৰ্যস্ত কৰি তুলিছে কৃষকৰ জীৱন ৰুদ্ধ হৈ পৰিছে জীৱিকাৰ একমাত্ৰ পথ উপযুক্ত বজাৰৰ অভাৱত কুইণ্টলে কুইণ্টলে পকি সৰি নষ্ট হৈছে নেমুটেঙা যিখিনি বিক্ৰী হৈছে সেয়াও পানীৰ দৰত বাক্সা জিলাৰ শালবাৰী মহকুমাৰ গাটি চামুৱা গাটি আওহাটা খৰিয়াবাৰী সোণপেৰা বৰিকে ধৰি বৃহত্তৰ অঞ্চলটোৰ কৃষক একমাত্ৰ পথ হিচাপে বাছি লৈছে নেমু টেঙা খেতি অঞ্চলসমূহৰ প্ৰতিগৰাকী কৃষকে বিঘা বিঘা ৰোপণ কৰা নেমু গছত লুমালুমে উলমি আছে নেমু বিগত বছৰত এই নেমু টেঙাৰ পৰাই লাভান্বিত হৈছিল কৃষকসকল জীৱিকাৰ একমাত্ৰ পথ হিচাপে বাছি লোৱা নেমু টেঙা উপযুক্ত দৰত পাইকাৰীয়ে বিক্ৰয় কৰিছিল ক্ৰেতাৰ অভাৱত গছৰ নেমু গছতে পকি সৰি যোৱাত এতিয়া মূৰে কপালে হাত দিছে কৃষকে আমৰসৈখনবাদ মনোহৰ ৰাজবংশীৰ এক ৰিপৰ্ট জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত গাঁতিত আৰু এই গাঁতি অঞ্চল বিশেষকৈ নেমু টেঙাৰ খেতিৰ বাবে বিখ্যাত কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় যে কৰোনা মহামাৰীৰ কাৰণে যি লকডাউন এই লকডাউনৰ ফলত বজাৰ সমাৰ বন্ধ হৈ থকা বাবে ইয়াৰ যিসকল খেতিয়ক আছে এই খেতিয়কসকলে নেমু টেঙা বিক্ৰী কৰিব পৰা নাই যাৰ বাবে নেমুৰ গছৰ তলত এতিয়া নেমুৰে ভৰি পৰিছে পকি সৰি গৈছে ইয়াৰ উৎপাদিত নেমুসমূহ আৰু যিসকল কৃষকে অলপ
ওচৰত বিক্ৰী কৰিছে, তাকো কম মূল্যত বিক্ৰী কৰিছে, কিন্তু যাৰ ফলত এই অঞ্চলৰ নেমু খেতিয়কসকল হতাশ হৈ পৰিছে। মোৰ লগত এনে দুগৰাকী খেতিয়ক আছে, তেওঁলোকৰ পৰা জানিব বিচাৰিম এতিয়া কেনে অৱস্থা হৈছে তেওঁলোকৰ। কওকচোন দাদা, আপুনি এতিয়া কি হৈছে আপোনালোকৰ? মই বৰ অসুবিধা পাইছোঁ, কাৰণ নেমু গছত লাগি আছে, এতিয়া বিক্ৰী কৰিব পৰা নাই, সেইকাৰণে চলিব বৰ অসুবিধা হৈছে। এতিয়া আপোনালোকে কি দাম বিক্ৰী কৰি আছে? 40 টকা মাত্ৰ, প্ৰতি পোণ? প্ৰতি পোণত 40 টকা। তথাপিও বজাৰ পুৱা টাইমত খোলে, পেলহাৰ টাইমত আৰু বজাৰ নোখোলে। আপোনালোকে কিমান বিঘা কৰিছে ইয়াতে খেতি? 6 বিঘা। 6 বিঘা। হয়, এওঁলোকে দুগৰাকী ব্যক্তিয়ে লগ লাগি 6 বিঘা নেমু খেতি কৰিছিলে, কিন্তু এতিয়া পকি সৰি গৈছে, বিক্ৰী কৰাৰ কাৰণে কোনো বজাৰ নাই। মোৰ লগত আৰু এগৰাকী খেতিয়ক আছে, তেওঁৰ পৰা জানিব বিচাৰিম তেওঁলোকৰ এই উৎপাদিত নিউজ হেডলাইন আগবঢ়াইছে